নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লাও পাতৰ সৰু ৰেচিপি এটা লৈ আপোনালোকৰ ওচৰত আহিছোঁ। চবেই বেলেগ বেলেগ বস্তু মানে মই আজি আপোনালোকৰ ওচৰত লাও পাতৰ ৰেচিপি দেখাম ৰ'ব। চাওক আৰু চিম্পুল, চাই লওক বনাওঁ কেনে কৰি। বহুত ধুনীয়া লাগে খাই, মই খাইছোঁ আগতে, খোৱাৰ কাৰণে আপোনালোককো দেখাম বুলি ল'লোঁ। এই মচুৰ দালি অলপ পিচি ল'ম। এই লাও পাতকেইটা ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ এতিয়া দালিকণ পিচি ল'ম ধুনীয়াকৈ। এয়া দালিকণ পিচি ল'লোঁ। অকণমান বেছি পনীয়া কৰিব নালাগে, অলপ গোটাহানকৈ পিচি ল'ব। এয়া নিমখ অকণমান দিলোঁ। মই আগতে খালোঁ, সেইকাৰণে বহুত ভাল লাগিছে কাৰণে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকক খাই চাবচোন, সৰু চিম্পুল ৰেচিপি, খাই বহুত ধুনীয়া লাগে নিৰামিষ ভাতৰ লগত। দালি ভাত বনালে অলপ ধনিয়া গুড়া দিছোঁ, জলকীয়াৰ গুড়া অকণমান, এনেকৈ অলপ অলপ দিলে বস্তুটো মিলাই লৈ সানি ল'লে চাই এনেকৈ সানি ল'ব লাগে, ধুনীয়াকৈ সানিব লাগে, বস্তুখিনি মিলাই দিব লাগে। কিছুমান আনকমন বস্তু খাই ভাল লাগে, সেইটো কাৰণে মই বনাওঁ। বহুত মানে ধুনীয়া লাগে একদম। আপোনালোকে বনাই খালে গম পাব। এয়া দালিখিনি মই পাতটোত লেটিয়াই দিছোঁ, এনেকৈ লগাই দিব ধুনীয়া কৰি। এটা পিঠি দিলেই হ'ব, দুইটা পিঠিত নলগালেও হ'ব। দিব লাগে ধুনীয়া কৰি। এনেকৈ দালিখিনি লগাই ল'ব, পাতটো উলটিয়াই কিনে মচুৰ দালিখিনি। মই ভাবিছিলোঁ ভাল লাগে, ইমান টেষ্টি লাগিছে। মই দুদিনে বনাই, এদিন আপোনালোকক দেখুওৱা নহ'ল, আজি ভাবিছোঁ কি দেখাওঁৱে আপোনালোকক। চাওক, চবেই মাছ মাংস বহুত কিবা বনাই থাকে দিয়কচোন। এনেই সৰু বস্তু এটা বনাইছোঁ, কিন্তু ইমান মানে ধুনীয়া লাগে খাই। আপোনালোকে চাগে মোতকৈ ধুনীয়াকৈ বনাব পাৰিব, মই সিমান আইডিয়া নাপাওঁ বাৰু। বনাইছোঁ আৰু তথাপিতো, কিন্তু বহুত মানে ভাল লাগিছে আৰু খাই। আমাৰ মাইনাহঁতেও খাইছে, কৈছে মা আৰু বনাবাচোন, বহুত ভাল লাগিছে। মই মানে নিৰামিষত এইটো বস্তু বনোৱা কৰিছোঁ আৰু খাই ভাল লাগে কাৰণে। এনেকৈ দালিখিনি লগাই দিব। পাতটো ধুনীয়াকৈ চাফা কৰি ধুই ল'লে আৰু একো নাথাকে নহয়। গছতে আছে, বহুত লাও লাগে, পাত লাগে, কিন্তু সেই আৰু বান্দৰৰ পৰা একোৱেই খাব নাপাওঁ। এনেকৈ অকণমান গৰম কেৰাহীটো অকণমান সেকি ল'ব লাগে, এনেকৈ সেকি ল'ব। তাৰপিছত আৰু অকণমান টাইম বহাই দিলে হৈ যায়। চাই থাকক। এয়া সেকা হৈ গ'ল। এনেকৈ পিচকৈ মই চুৰিখনতে কাটি দিলোঁ। অকণমান লাগি ধৰিছে, মানে আহবিলাক থাকে যে, কাটি ল'ব ধুনীয়া যেন একদম মানে এনেকুৱা হৈছে শিঙি মাছৰ পিছৰ নিচিনা, ভাজোতে তেনেকুৱা লাগে। ধুনীয়া লাগিছে, ইমান টেষ্টি লাগিছে খাই। এইবিলাক ফ্ৰেছ বস্তু, লাওৰ পাতটোতো খাওঁ ভালো, এতিয়া চিজন বহুত লাও লাগি থাকে, খায়ো ভাল লাগে। সেইকাৰণে বোলো আপোনালোককো দেখুৱাই দিওঁ। কি কৰিবা, এনেকৈ থাকোঁ আৰু মনটোও ভাল লাগে। আপোনালোকে নাভাবিব যে কি ৰেচিপি বনাই আমাক দেখুৱাইছে, সেইটো নহয়, এনেই মনটো ভাল লাগিবৰ কাৰণে এইবিলাক কৰি থাকোঁ। অলপ সময়টো যায়, মনটোও ভাল লাগে। বেচনত অকণমান লেটিয়াই ল'লোঁ, তাত কণীও ফিটি দিব লাগে। মই আজি কণী ফিটি দিয়া নহ'ল, কণী এটাও ফিটি দিব আপোনালোকে বনালে। কণীটোৱে বেচনখিনি একেলগে ফিটি ল'ব, লৈ কিনে ধুনীয়াকৈ এনেকৈ লেটিয়াই লগাই ধুনীয়াকৈ ভাজিব। মই কৈছোঁ নহয়, ইমান ভাল লাগে খাই, আপোনালোকে এবাৰ খাই চাব। ভাল লাগিলে চাবচোন কেনেকুৱা লাগে।
মোকো কমেণ্ট কৰি ক'ব কেনেকুৱা লাগিল ভিডিঅ'টো চাই। আপোনালোকৰ ভাল নালাগিবও পাৰে। এই আৰু ধুনীয়াকৈ ভাজা হৈ গ'ল এইখিনি আৰু